প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত প্ৰথমবাৰৰ বাবে আমি বিহু নাচ আৰু ঢোল বাদনৰ যি কৰ্মশালা আয়োজন কৰিছিলোঁ, সঁচাকৈ আমি ভবা নাছিলোঁ এনেকৈ যে এখন বৃহৎ কৰ্মশালা হ'ব বুলি। আমি মোৰ কণ কেইটামান ল'ৰা ছোৱালী আছে, তাহাঁতি এনেই ঢোলকেইটা টুংটুঙাই থাকে। মই তাহাঁতক কওঁ যে এটা কাম কৰিম, আমি গাঁৱৰ পৰা এযোৰা হুঁচৰি উলিয়াম। সেই হুঁচৰিযোৰা উলিয়াম বুলি তাহাঁতক মই ইয়ালৈ আনি পেলাই যে কৈছিলোঁ যে আমি তহঁতৰ নামত আমি এইকেইটাৰ ভিতৰত আমি এখন কৰ্মশালা পাতিম। কিন্তু সেই কৰ্মশালাখনত আমি দুদিন খুব কম সংখ্যক ল'ৰা ছোৱালী আহিলে। ল'ৰা ছোৱালী অহাৰ পাছত তাৰ ঠিক 4 দিনমানৰ পাছত আমাৰ মানে এনেকুৱা এটা হৈ গ'ল, আমি সকলোৱে মানে দেখি আচৰিত বা শুনিও আচৰিত হৈছোঁ। মানে তৎক্ষণাত ভিতৰত 2-3 দিনৰ ভিতৰত যেতিয়া আমাৰ 60, 70, 80, 90 তেনেকৈ যেতিয়া লাহে লাহে ষ্টেপ বাই আগবাঢ়িবলৈ লাগিলে, সঁচাকৈ আমাৰ ইমানেই ভাল লাগিছে। আৰু অভিভাৱকসকলক মই কওঁ, অভিভাৱকসকলে ইমানেই ভাল পাইছে। তেওঁলোকক আজি মই নতুনকৈ শিকিবৰ কাৰণে আহোঁতে এই আপোনাৰ আজি কেইদিন আছে, আমাৰ 10 দিন আছে। 10 দিনত ইমান ধুনীয়া ঢোল বজাইছে, ইমান ধুনীয়াকৈ নাচিছে। তেওঁলোকক যদি আৰু অকণমান প্ৰশিক্ষণ দিয়া হয়, আজি তেওঁলোকে গৈ পেলাই ষ্টেজত কম্পিটিশ্যন কৰিবগৈ পাৰিব। আৰু আমাৰ আশা এয়াই যাতে তেওঁলোকৰ উঠি অহা প্ৰজন্ম আমি শিকাই দিছোঁ, তেওঁলোকে উঠি যাওক, তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল হওক, তেওঁলোকে আমাৰ দেশৰ কাৰণে, আমাৰ গাঁৱৰ কাৰণে নাম আনক। বিহুৱে যাতে আমাৰ গোটেই গাঁওখনৰ নাম আনে, এই ৰঙালী বিহুটিয়ে, আমি সেয়াই আশা কৰিছোঁ। আৰু শেষত আমি সামৰণি অনুষ্ঠানৰ দিনাখন মনত পৰিকল্পনা লৈছোঁ যে আমাৰ এতিয়া যুঁজ বাঢ়িছে। আমাৰ কিন্তু প্ৰকৃত ভবা নাছিলোঁ যে আমি এনেকুৱা এটা পাম বুলি। আমি শেষৰ দিনাখন আমি ভাবিছোঁ যে আমাৰ ঢোলৰ যি ওজা, ঢোলৰ যি সম্ৰাট মহেন্দ্ৰ চুতীয়াদেৱ, তেখেতক আমি ফোন কৰিলোঁ যে আপুনি ছাৰ আহিব নি? তেখেতে আমাক কৈছে যে আপোনালোকৰ অনুষ্ঠানটো ইমানেই সুন্দৰ হৈছে, ইমান ধুনীয়া হৈছে। তেখেতে নিজে কৈছে যে আমি নিজে যাম, কেতিয়া যাম আমাক কওক। আমি ক'লত তেওঁ এতিয়া কৈছে যে আমি কথা পাতি ক'লোঁ যে আমি সামৰ দিনাখন আপুনি অনুষ্ঠান এটা কৰি দিবহি। তেওঁক আমি উদ্বোধন কৰিবৰ বাবে তেওঁক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁ কৈছে যে উদ্বোধন নহয়, মই কিন্তু সেই ল'ৰা ছোৱালীখিনিৰ লগত মই ঢোলৰ চাপৰ এটা বজামগৈ। আমাৰ সঁচাকৈ খুব ভাল লাগিছে সেয়া শুনি পেলাই। আৰু দুগৰাকীমান বাইদেউ আমাক কৈছে যে আমি 2-এটা গানো গাব পাৰিমনে? আমি সঁচাকৈ সুখী, বহুত সুখী হৈছোঁ যে এনেকৈ যদি হয় আমি অহা বছৰলৈ আৰু আগুৱাই যাব পাৰিম। আৰু আমি মনত পৰিকল্পনা কৰিম। আৰু অভিভাৱকসকলেও আমাক উৎসাহ দিছে, যথেষ্ট উৎসাহ দিছে। আমিও আগবাঢ়ি যাওঁ, ল'ৰা ছোৱালীখিনিও আগবাঢ়ি যাওক, অভিভাৱকসকলেও আগবাঢ়ি যাওক, আমাৰ এয়াই আশা। ধন্যবাদ।
বাদ্যবিদ্যা প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত প্ৰথম বৰ্ষৰ বাবে আমি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আৰম্ভ কৰিছিলোঁ 17 মাৰ্চৰ তাৰিখে আৰু আমাৰ ইয়াৰ সমাপ্ত ঘটিব 31 মাৰ্চে আৰু শেষৰ কাৰ্যসূচী 31 মাৰ্চৰ দিনাখন আমাৰ বিখ্যাত বিহুৱা ওজা মহেন্দ্ৰ চুতীয়াদেৱ আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হ'বহি আৰু সকলোলৈকে নিউজ নাও চেনেলৰ দ্বাৰাই সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ সেই অনুষ্ঠানটিলৈ যাতে সকলো আহে আৰু উপভোগ কৰে। ধন্যবাদ।
আচলতে এই বাদ্যবিদ্যা প্ৰশিক্ষণ কেন্দ্ৰত মই শিকিবলৈহে আহিছিলোঁ। শিকিবলৈ আহি মানে ইয়াত ওতঃপ্ৰোতভাৱে মই জড়িত হৈ পৰিলোঁ। এতিয়াচোন বাদ্যবিদ্যা প্ৰশিক্ষণ কেন্দ্ৰ এৰি পেলাই মই থাকিবই নোৱাৰা হ'লোঁ আৰু। 80 পৰা 90 হ'ব ঢুলীয়া আৰু মানে বিহু নাচনী। চাওঁ নেক্সট কি হয়। এইবাৰতো আমাৰ প্ৰথম আছিলে। এতিয়া আমি অভিভাৱকসকল আছে, অভিভাৱকসকলৰ পৰা অকণমান আমি এই কৰ্মশালাখনিৰ সন্দৰ্ভত দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰথম হয় আৰু ইয়ালৈ অহাৰ পৰা বহুতখিনি ল'ৰা ছোৱালী মানে এডভান্স হৈ গৈছে আৰু বহুত ফূৰ্তিও হৈছে, ভাল লাগিছে। আমাৰ গাৰ্জেনখিনিক বেছি ভাল লাগিছে, ইয়াতে আমি সহযোগ কৰিব পাৰিছোঁ। দিনটো এনেকৈ কেনেকৈ কিছু গমেই পোৱা নাই, ভাল লাগিছে আৰু আগলৈ তেনেকৈ থাকিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।
বিলৰে বলা জেঙা গছতে লতাই নাচনি জালিছে 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 বিহু বিহু লাগিছে বিহু বিহু লাগিছে
বিহু নাচ আৰু ঢোল বাদনৰ যি কৰ্মশালা আমি 17 মাৰ্চৰ পৰা আৰম্ভ কৰিছিলোঁ, সঁচাকৈ গৈ গৈ আমাৰ অন্তিম দিনত পৰিণত হৈছেগৈ। আৰু মই প্ৰথম কথা, মোৰ কোৱাৰ কিন্তু অভ্যাস অকণমানো নাই। ইয়াত আহিহে ল'ৰা ছোৱালীখিনিৰ লগত লাগি সদায় গালি গালাজ পাৰি মেলি অকণমান কিবা অকণমান মানে গম পাইছোঁ, বাকী মই একো ক'ব নাজানো। আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে ND24 চেনেলটো তোমালোকে চাইছা না? নিউজ চেনেল ND24টো তোমালোকে চাইছা না? ডাঙৰকে কোৱা। চাইছা? এই বাঘ দেখিছানে? বাঘ দেখিছা না? দেখিছা? বাৰ নামটো কি বাৰু? নাজানা? বাৰ নামটো কোনোবাই জানানি? জানানি? নাজানা? মই কৈ দিছোঁ এতিয়া দেই, মই কওঁ না নকওঁ? কি আছিলে? প্ৰিয়ংকা সেনাপতি বাইদেউ, হয়নে? প্ৰিয়ংকা সেনাপতি বাইদেউ। বাইদেউ সকলোৱে নমস্কাৰ দিয়া। সম্পাদনা জনাইছে, হাত চাপৰি দিয়া। উৎপল দাস ছাৰক আমাৰ এখনি বিহুৱানেৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মৌচুমী বাইদেউ এখনি বিহুৱানেৰে সম্বৰ্ধনা জনাব ছাৰক। হাত চাপৰি দিয়া তোমালোকে। তোমালোকে হাত চাপৰি এটা দিয়া। আমাৰ মাইনা দাক এখন বিহুৱানেৰে সম্বৰ্ধনা জনাবলৈ আমাৰ জোনবাণীক আগবাঢ়ি আহিবলৈ কৈছোঁ। এই মাইনা দাক এখনি বিহুৱানেৰে সম্বৰ্ধনা জনাইছে। আৰু ডাঙৰকৈ হাত চাপৰিব পাৰিব নাই? অভিভাৱকসকলে পাৰিবনে হাত চাপৰিব? সঁচাকৈ আপোনালোকে অভিভাৱকসকলক সুধিছোঁ, তোমালোকক সুধিছোঁ, আজি ছাৰসকল বাইদেউসকল আহিলে কিমান ভাল লাগিছে? তোমালোকৰ ভাল লাগিছে নাই? সকলোৱে আজি তোমালোকক টিভিত উঠাবৰ কাৰণে ছাৰ বাইদেউসকল দৌৰি আহিছে, আহিছে নাই? তোমালোকে ছাৰ বাইদেউসকলৰ উজ্জ্বল ভৱিষ্যত হোৱাৰ আশাৰে আকৌ এবাৰ তোমালোকে একদম জোৰা হাত চাপৰি মাৰা। ধন্যবাদ। মই
অকণমান বাইদেউ তোমালোকক কিবা এষাৰ ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। বাইদেউ তোমালোকক কিবা এষাৰ ক'ব, বাকী ছাৰো ক'ব তোমালোকক কিবা এষাৰ। বাইদেউক মই অকণমান আগুৱাই আহিছোঁ, তোমালোকে অকণমান ধুনীয়াকৈ শুনিবা দেই। ধন্যবাদ সকল। ধন্যবাদ সকলোলৈকে। মোৰ কথা কোৱাৰ অভ্যাস কিন্তু অকণো নাই। নিউজৰ পাছত দৌৰি অকল নিউজৰ লাইনত কথাবোৰ ক'ব জানো, কিন্তু বিশেষ কথা কোৱাৰ মোৰ অভিজ্ঞতা নাই। আজি এইখন গাঁৱলৈ মাতিলে বিহু নাচ আৰু কৰ্মশালাৰ পুতুলে বহুদিনৰ পৰাই কৈ আছিল মই একদিন কিছু নিৰ্বাচনৰ নিউজৰ বাবে ব্যস্ততা মোৰ আছিল, সেইবাবে মই আহিব পৰা নাছিলোঁ। আৰু পুতুলাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি উপস্থিত হ'লোহি। সঁচাকৈ ভাল লাগিছে এনেদৰে সকলোকে ওলাই অহা দেখি, কিয়নো আজি এই কণ কণ ছাত্ৰ ছাত্ৰীসকল কালিলৈ দেশৰ ভৱিষ্যত। তেওঁলোকেই দেশ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, অসমীয়া জাতি জীয়াই ৰখাৰ ক্ষেত্ৰত, অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে আগন্তুক সময়ত আচলতে গুৰি ধৰিব লাগিব। আৰু লোকবাদ্য যি তেওঁলোকৰ প্ৰশিক্ষণ দিয়া হয় বুলি ইয়াত উল্লেখ কৰিছে বাইদেউগৰাকীয়েও, সেয়া সঁচাই শুনি ভাল লাগিছে। কিয়নো লোকবাদ্য এতিয়া বহুতে পাহৰি গৈছে, ঢোল বজাব বহুতে নাজানে, গগনা কি চিনি নাপায়, সেয়া চিনাকি কৰি দিয়াৰ উদ্দেশ্যে পুতুল আৰু বাইদেৱে যি প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাই আদৰণীয়। আৰু মোক ইয়ালৈ মাতি আজি যি সন্মান জনালে, গামোচাখন আচলতে স্বাভিমান অসমীয়াৰ, গামোচাখনৰ বহু মূল্য আছে। মই কাম কৰি গৈছোঁ, কিন্তু এই গামোচাখনৰ এনেদৰে আনৰ পৰা ডিঙিত পিন্ধিব পৰা অভিজ্ঞতা বা মই এতিয়াও যোগ্য হৈছোঁ বুলি মই নাভাবোঁ। কিন্তু ইমান মৰম দিয়াৰ বাবে মই পুতুলদা আৰু বাইদেউক ধন্যবাদ জনাইছোঁ। আৰু এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে যে কালিলৈ ৰাজ্যৰ বিভিন্ন মঞ্চত খলকনি তুলিব, ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ যে তেওঁলোক আগবাঢ়ি যাব, এনেদৰে যদি তেওঁলোকৰ কৰ্মশালা আৰু অনুষ্ঠিত কৰি তেওঁলোকক আগুৱাই নিয়াত সহযোগিতা আগবঢ়াব। আৰু বাইদেউসকলে এই প্ৰশিক্ষণ লোৱাৰ বাবে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সমল ব্যক্তি আছে উৎপল ছাৰ, এই উৎপল ছাৰকো মই তোমালোকক এষাৰ ক'বৰ বাবে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ছাৰে বাকীখিনি ক'ব, তোমালোকে ধুনীয়াকৈ শুনিবা। ধন্যবাদ। জয় জয়তে আজি পবিত্ৰ ভূমিত উপস্থিত সমূহ নশিকাৰু বিহুৱা বিহুৱতী, পেপুৱা, ঢুলীয়া তথা তেওঁলোকৰ যিসকল অভিভাৱক ইয়াত উপস্থিত হৈছে, আৰু বাদ্য বিদ্যা প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত পোন প্ৰথমবাৰৰ বাবে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ 17 মাৰ্চ তাৰিখৰ পৰা আৰম্ভ হৈছে। মই আশা ৰাখিছোঁ এই অঞ্চলৰ পৰাই যিসকল নশিকাৰু বিহুৱা বিহুৱতী, পেপুৱা, ঢুলীয়া ইয়াৰ পৰা ওলাই যাব, তেওঁলোকে কেৱল যোৰহাটেই নহয় সমগ্ৰ অসমত নিজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হ'ব। বিশেষকৈ এই কৰ্মশালাভাগিত ওতঃপ্ৰোতভাৱে জড়িত মোৰ শ্ৰদ্ধাৰ পুতুল বৰা ডাঙৰীয়া, মৌচুমী বাইদেউ বহুত দিনৰ আগৰ পৰা মই চিনি পাওঁ। তেখেত আচলতে মোৰ পৰিবাৰ এগৰাকী চিকিৎসক, সেই সূত্ৰে তেখেতৰ লগত আমাৰ বহুত দিনৰ পৰা সুসম্পৰ্ক। তেখেতলৈ মই শ্ৰদ্ধা জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ অতিকৈ হেঁপাহৰ, অতিকৈ চেনেহৰ, অতিকৈ মৰমৰ ৰঙালী বিহু ভাগ আহি আমাৰ দুৱাৰলৈ উপস্থিত হৈছে। আৰু সেই ৰঙালী বিহুৰ মই আন্তৰিক হিয়া ভৰা শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। যিহেতু 1 বহাগৰ পৰা আমাৰ অসমীয়া ৰাইজৰ নৱবৰ্ষ আৰম্ভ হয়, আৰু এই নৱবৰ্ষটি সকলোৰে কুশলময় হওক, কল্যাণময় হওক, ইয়াকে মই কামনা কৰিছোঁ। পুনৰবাৰ ছাত্ৰ ছাত্ৰী ইয়াত শিকিছে, ইয়াতে তেওঁলোকক মই অনুৰোধ জনাম, তেওঁলোকে কেৱল এই বিহু কৰ্মশালাতে যি শিকিছে সেয়া ইয়াতে সমৰ্পণ কৰি সদায় তেওঁলোকে এয়া ঘৰত ৰিহাৰ্চেল কৰিব। আৰু ইয়াৰ লগতে আৰু কি কৰিব লাগিব, অকল বিহু মাৰিলে হ'বনে, আৰু কিবা কৰিব লাগিব, পঢ়া শুনা হয় নহয়?
পঢ়া শুনাটো ঠিকে ৰাখিব লাগিব আৰু এটা ডাঙৰ কথা কি সৰুৱে ডাঙৰক সন্মান কৰিব লাগিব হয় নাই আগৰ দিনতো আমি শিক্ষাগুৰুক দেখিলে আমি জাপ মাৰি চাইকেলৰ পৰা নামি আমাৰ শিক্ষাগুৰুক দেখিলে আমি জাপ মাৰি দূৰতে নামি ছাৰ নমস্কাৰ বুলি কওঁ আজিকালি কিন্তু সেইবোৰ অকণমান কমিছে কিন্তু সেইটো হ'ব নালাগে আৰু শিক্ষাগুৰুসকলক তোমালোকে সদায় সন্মান কৰি যাবা আৰু ডাঙৰৰ পৰা সদায় আশীৰ্বাদ ল'ব শেষত পুনৰবাৰ মই ইয়াত উপস্থিত সমূহ অভিভাৱিকা প্ৰশিক্ষক সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ